শ্বৰুমৰ পৰা ওলোৱা নিচিনা হৈ আছে কাৰণ গাড়ীখন লৈছিলে তেওঁ নচলালে এখন গাড়ী আপোনালোকে ডাইৰেক্ট কেছ 1,20,000 টকাত আপোনালোকে লৈ যাব পাৰিব যদি কোনোবা এক্সিডেণ্টেল গাড়ী পায় তাৰপিছত মোক যি একশ্যন লৈ লওক এইখন গাড়ী মাত্ৰ কেছ দি আপোনালোকে লৈ যাব পাৰিব 1 লাখ টকাত তাৰ ওপৰত নেগোচিয়েবল হ'ব যিমানটো চলিছে সিমানটোৱে আছে 1 লাখলৈকে চলা গাড়ী আছে মাত্ৰ 3 লাখ টকাত আপোনালোকে এখন হণ্ডা আমেজ লৈ যাব পাৰিব কেছ 1 লাখ টকা দি এখন এক্সপ্ৰেছো লৈ যাব পাৰিব 2 লাখ টকা দি এখন ডাৰ্ক এডিশ্যন আপোনালোকে মেগনাইট লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন য়োদ্ধা লৈ যাব পাৰিব নমস্কাৰ মই আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আহিছোঁ নগাঁও পুৰণি গুদামত আৰু পুৰণি গুদামত কিছুমান গাড়ী আছে ইমন কাৰ বজাৰ আপোনালোকে দেখা পাইছে ইয়াত বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত আছে এই ডিলাৰ স্বত্বাধিকাৰী মাছুদ দা আছে নমস্কাৰ নমস্কাৰ ভালে আছে হয় কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক ইয়াৰ এড্ৰেছটো হৈছে আপোনাৰ যদি নগাঁৱৰ ফালৰ পৰা আহে আপোনাৰ নগাঁও বাইপাছ হোজাই এই তিনিটা চাইডৰ পৰা যেতিয়া আহিব অহাৰ লগে লগে আপোনাৰ বৰঘাট চাৰ্কুল পাৰ হ'ব গুৱাহাটী ফালৰ পৰা আহিলে আৰু নগাঁৱৰ পৰা আহিলে উৰিয়াগাঁও চাৰ্কুল এটা ৰোডে তেজপুৰ ৰোড আহি পেলাই আপোনাৰ ৰাইট চাইডে পৰিব নগাঁও ফালৰ পৰা আহোঁতে পুৰণি গুদাম পাব আহি পুৰণি গুদাম আহি পেলাই ৰাইট চাইডে পাব ইমন কাৰ বজাৰ আৰু যদি আপাৰ চামৰ ফালৰ পৰা আহে তেজপুৰৰ ফালৰ পৰা আহে তেতিয়াহ'লে আহি পেলাই কলিয়াবৰ তিনিআলি পাৰ হ'ব চামগুৰি পাৰ হ'ব আহি পেলাই পুৰণি গুদাম কেয়াপতি পাব পাই পেলাই হাতৰ লেফ্ট চাইডে আছে ইমন কাৰ বজাৰ এক্সচেঞ্জ ৰিফাইনেন্স হ'ব এক্সচেঞ্জ ৰিফাইনেন্স সকলো ফেচিলিটি আছে দাম কেনেকুৱা হ'ব দাম ভাল দামেই হ'ব ভাল দাম হ'ব ভাল দাম দিম অ'কে আমি বেছি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কথা সুধোঁ ইয়াৰ পৰা গাড়ী ল'লে এক্সিডেণ্টেল বা টেম্পাৰিং তেনেকৈ কোনো ইছ্যু পাব নেকি একো নাপাব টেম্পাৰিংটো নাপায় এক্সিডেণ্টেল গাড়ীও নাপায় আৰু এইখিনি মই দেখাই দিম যে কোনটো এক্সিডেণ্টেল আছে নেকি কিবা আছে চেক কৰি লওক আৰু যোনটো ডিষ্ট্ৰিক্টৰ পৰা আহে সেইটো ডিষ্ট্ৰিক্টৰ পৰা মেকানিক লৈ আহি পেলাই চাব পাৰিব গাড়ীত কোনো ইছ্যু নাই ঠিক আছে প্ৰথম আহি পেলাই টেষ্ট ড্ৰাইভ কৰি ল'ব মেকানিকে সৈতে লৈ পেলাই অকলে গৈ টেষ্ট ড্ৰাইভ কৰি ল'ব লাগে গাড়ী টেষ্ট ড্ৰাইভ কৰি চাই চিটি তাৰপিছত আহি গাড়ী কথা পাতিব ঠিক আছে আমি বেছি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ টাটা য়োদ্ধা 2021 হয় এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী মই আস্কিং ৰাখিছোঁ 4,80,000 ডিছকাউণ্ট কৰি অন ৰোড আহিব আপোনাৰ 460 হয় ফাইনেন্সত কিমান ওলাব 150 মান দিলে ওলাই যাব অ'কে নেক্সট কম মেগনাইট তাৰপিছত আহিছে মেগনাইট 2023 লাষ্টৰ হয় 24 হয় ডাৰ্ক এডিশ্যন হয় এইখনৰ মই আস্কিং ৰাখিছোঁ 6,30,000 ইয়াতে ডিছকাউণ্ট কৰি পেলাই অন ৰোড আহিব 6 লাখ টকা কিমান দিলে ওলাই দিব এইখনতো 150 2 লাখ মান দিলে ওলাই যাব 4 লাখ মান টকা লোন হৈ যাব অ'কে নেক্সট ক'ব আমাক এক্সপ্ৰেছো আহিব আপোনাৰ 2021 লাষ্টৰ হয় এইখনৰ মই আস্কিং ৰাখিছোঁ 4,70,000 470 খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এখনৰ মই আস্কিং ৰাখিছোঁ 470 ডিছকাউণ্ট কৰি অন ৰোড ইনক্লুডিং ট্ৰেন্সফাৰ আহিব আপোনাৰ 450 1 লাখ দিলে ওলাই যাব 1 লাখত নেক্সট ক'ব আমাক ট্ৰাইবাৰ ৰেনল্ট ট্ৰাইবাৰ 7 ছিটাৰ 2020 লাষ্টৰ হয় এইখনৰ মই আস্কিং ৰাখিছোঁ 5 লাখ ডিছকাউণ্ট কৰি আহিব আপোনাৰ 470 অন ৰোড ইনক্লুডিং ট্ৰেন্সফাৰ অ'কে ঠিক আছে নেক্সট ক'ব আমাক ডাষ্টাৰ 2019 হয় খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এইখনো মই আস্কিং ৰাখিছোঁ 5 লাখ ডিছকাউণ্ট কৰি আহিব আপোনাৰ 470 হয় অ'কে পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট এইটো ডিজেল ভেৰিয়েণ্ট কিন্তু গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে ডিজেল ইঞ্জিন বুলি ধৰিবই নোৱাৰি খুব ধুনীয়া কণ্ডিশ্যনত আছে ঠিক আছে নেক্সট ক'ব আমাক ইকো ভেন 2024 হয় এইখনৰ মই আস্কিং ৰাখিছোঁ 650 কিমান চলিছে অনলি 3,900 নতুন গোন্ধ যোৱাই নাই যোৱা হয় একদম এখন ল'লে মানে কি আপোনাৰ নতুন গাড়ী শ্বৰুমৰ পৰা ওলোৱা নিচিনা হৈ আছে কাৰণ গাড়ীখন লৈছিলে তেওঁ নচলালে তেওঁ কিবা আগৰ কাষ্টমাৰজনে স্কুলত দিবৰ কাৰণে লৈছিলে একচুৱেলি কিন্তু তেওঁ কিবা অসুবিধাৰ কাৰণে দিব নোৱাৰিলে তাৰ কাৰণে গাড়ী বহুৱাই থৈ দিলে মই গাড়ীটো আনিলোঁ এইখনৰ মই আস্কিং ৰাখিছোঁ 650 ডিছকাউণ্ট কৰি আহিব আপোনাৰ 630 ইয়াতে এচি হিটাৰ মিউজিক চিষ্টেম 7 ছিটাৰ সব আপডেট আছে গাড়ী সব আপডেট আছে একো ইস্যু নাই গাড়ী সব ফুললি আপডেট আছে এতিয়া নতুন গাড়ী লোৱা লগে 5 ছিটাৰ আহে গাড়ী 7 ছিটাৰ আছে প্লাস আপোনাৰ এচি হিটাৰ মিউজিক চিষ্টেম পাৱাৰ উইন্ডো সব আপডেট 24 পাৱাৰ ষ্টেং 24 হয় ওকে কিমান দিলে ল'ব এখন
এইখনত 2 লাখ মান দিব লাগিব। ওকে নেক্সট এইখন ক'ব আছে আমাক 800 800 কাৰ। এইখনৰ মই ফাইনেলি ডিছকাউণ্ট কাটি পেলাই ৰাখিছো 1 লাখ টকা। 1 লাখ হয়। আৰু এইখনৰ টুইষ্ট চাব ভিতৰত আপুনি চাই লওক LCD ফিটিং আছে, LCD আছে, চব লগাই দিয়া হৈছে। সব লগাই দিয়া আছে, HD বেক কেমেৰা লগোৱা হৈছে। ওকে সিট ধুনীয়াকৈ বনাই দিয়া হৈছে, খুব ধুনীয়া লুকছত আছে গাড়ীটো। ওকে তাৰপিছত নেক্সট এখন ক'ব Honda Amaze 2014 ৰ হয়, খুব ধুনীয়া কণ্ডিশ্যন আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী, স্পেয়াৰ এতিয়ালৈকে আনটাচে হৈ আছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, AC হিটাৰ, মিউজিক চিষ্টেম, 4 পাৱাৰ উইণ্ডো চব আপডেট আছে। এইখনৰ মই আস্কিং ৰাখিছো 3,30,000, ডিছকাউণ্ট কৰি আহিব 3 লাখ অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ। নেক্সট ক'ব আমাক চেণ্ট্ৰ 2009 ৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন আছে। এইখনৰ মই আস্কিং ৰাখিছো 1,30,000, ডিছকাউণ্ট কৰি অন ৰোড আহিব 1,20,000। AC হিটাৰ, মিউজিক চিষ্টেম, পাৱাৰ উইণ্ডো গোটেইখিনি ফেচিলিটি পাব, সব ফেচিলিটি পাব ন। 5টা টায়াৰ নতুন আছে গাড়ীত। ওকে আৰু আপোনাৰ ইয়াতে আহক, মোৰ গাড়ী ইয়াতো আছে, অলপ আহক দেখাই দি আছো। তাত মোৰ গাড়ী ৰেডি কৰিব দিছো, তাত ৰেডি হৈ আছে। সেইকেইটা গাড়ী মই আজি একচুৱেলি কালি ৰেডি নহ'ল, আজি কমপ্লিট সন্ধিয়ালৈকে গাড়ী ৰেডি হৈ যাব। তাতো আছে গাড়ী, ডিজায়াৰ আছে, তাৰপিছত আপোনাৰ আৰু চেভলেট বিট আছে 2017 ৰ, খুব ধুনীয়া কণ্ডিশ্যনত আছে। ডিজায়াৰখন কিমান ৰাখিছে? ডিজায়াৰখন আপোনাৰ 2023 হয়, এইখন মই 730 ৰাখিছো, কিবা এটা ডিছকাউণ্ট কৰি দিম। আৰু বিটখন আপোনাৰ ৰাখিছো 170, 4 পাৱাৰ উইণ্ডো, AC হিটাৰ, মিউজিক চিষ্টেম চব আপডেট আছে টায়াৰলৈকে। গাড়ী কোনো ইছ্যু নাই, জাষ্ট খালি ছাৰ্ভিচিঙৰ কাৰণে দিছো। মোবিল চুবিল চেঞ্জ কৰি চব ৰেডি কৰি আনি গাড়ী লগাম। এইখন মই 170 ৰাখিছো, তাতো 10,000 লেছ কৰি দিম, মানে 160 অন ৰোড। ঠিক আছে, এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো, স্ক্ৰীণ নাম্বাৰ আছে, আপোনাৰ কণ্টেক্ট কৰি লওক। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, সদায় খাওক, টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু মাছুদ দাই যিহেতু কৈছে ইয়াৰ পৰা গাড়ী ল'লে আপোনাকে নন এক্সিডেণ্টেল আৰু নন মিটাৰ টেম্পাৰিং আপোনাকে গেৰাণ্টি পাই যাব। আৰু কম দামত গাড়ী আছে, যদি আপোনাকে কম দামৰ গাড়ী বিচাৰিছে, এইটো 1 লাখ টকাত আছে, এইটো 1,20,000 টকাত আছে। এখন আমেজখন লৈ যাব পাৰিব 3 লাখ টকাত, এক্সপ্ৰেছ এখন লৈ যাব পাৰিব 450 ন, 450। তাৰপিছত আৰু যদি কমাৰ্চিয়েল গাড়ী দেখা পাইছে আপোনাকে, কমাৰ্চিয়েল গাড়ী দাম থাকে, এইখন আপোনাকে পাই আছে মাত্ৰ 4.5 লাখ টকাত। কমাৰ্চিয়েল আৰু সোমাব, মই কমাৰ্চিয়েল আৰু গাড়ী কথা পাতি আছো। ওকে বৰ্তমান এটা গাড়ী আহিছে আৰু কমাৰ্চিয়েল গাড়ী সোমাব ন। হয়, ঠিক আছে, এইখিনিয়ে ক'বলৈ আছে। নতুন ষ্টক আপুনি কিবা ক'ব আছে? মোৰ ফালৰ পৰা একচুৱেলি ক'ব লগা তেনেকুৱা নাই, কিন্তু মই এইটোৱে কওঁ যে গাড়ী লওঁতে সদায় চাই ল'ব। মই গাড়ী আনিছো, মই এটা কথা ডিমাণ্ড দি আছো, মই ক'ব পাৰো যে মই এক্সিডেণ্টেল গাড়ী নিকিনো, সেইটো সত্য হয়। যদি কোনোবাই এক্সিডেণ্টেল গাড়ী পায় তাৰপিছত মোক যি একশ্যন লৈ লওক, কিন্তু মই এটা কথা কৈ আছো যে মই এক্সিডেণ্টেল গাড়ী লোৱা নাই, নলওঁ। কাৰণ প্ৰত্যেকজন মানুহৰ খুব কষ্টৰ পইচাকেইটা দি এখন সপোনৰ গাড়ী এখন ল'ব বিচাৰে। তো সেই কণ্ডিশ্যনত যদি মই বেয়া গাড়ী এখন লৈ, ইঞ্জিন খোলা গাড়ী বা আপোনাৰ এক্সিডেণ্টেল গাড়ী এখন আনি বনাই মেলি বেছি দিওঁ, মানুহজনে যেতিয়া গাড়ীখন লৈ যাব, লৈ গৈ পেলাই চলাই অশান্তি পাব, তেতিয়াহ'লে সেই মানুহজনে অভিয়াছলি খাও দিবই। সেইটো কাৰণে মই কি ভাবো যে মই যি 2-এটা পাওঁ, মই বহুত ডাঙৰ ব্যৱসায় নহয়, টুকটাক কৰি পেলাই চলি আছো, মই চিন্তা চৰ্চা কৰি পেলাইহে গাড়ী আনো। সেইটো কাৰণে এক্সিডেণ্টেল ইছ্যু নাপায়। এইটো কথা নহয় যে বোলে এইখন গাড়ী ইমান চলিছে, ইমান চলা গাড়ী নালাগে, সেইটো নহয়। এবাৰ অনুভৱ কৰিব যে গাড়ীখন সঁচাকে কিমান চলিছে। যদি টেম্পাৰিং কৰি থোৱা থাকে যে কাষ্টমাৰজনে গম নাপাব যে ইমানখিনি চলিছে বুলি। সেইকাৰণে আমাৰ যিবিলাক গাড়ী আছে কোনো টেম্পাৰিং নাই, যিমানটো চলিছে সিমানটোৱে আছে। 1 লাখলৈকে চলা গাড়ী আছে, 96 আছে, 50, 70 চব এনেকুৱা চলা গাড়ী আছে। একেবাৰে কম চলা গাড়ীৰ ভিতৰত আহিছে আপোনাৰ ইকো ভেনটোহে কম চলা গাড়ী আহিছে, 100 কম 4,000 চলা গাড়ী। বাকীবিলাক আপোনাৰ চলিছে, ৰানিং হৈছে, কোনোবাখন 60, 70 এনেকে চলিছে। আপোনাৰ হেৰিটো চলিছে, আপোনাৰ নিছান মেগনাইটটো চলিছে 35 মান চলিছে, ইমান চলাই আছে। ঠিক আছে, ইমানখিনি ক'ব লগা আছিলে। ৰিফাইনেন্সৰ ফেচিলিটি আছে, মোটামুটি আপোনাৰ 3-4 দিনত আপোনাৰ ফাইল ওলাই যাব, গাড়ী ডেলিভাৰী। ৰিফাইনেন্স কৰিলে কি ডকুমেণ্টছ দিব লাগিব কৈ দিয়ক। ডকুমেণ্টছ আপোনাৰ পেন আধাৰটো লাগিবই, প্লাছ আপোনাৰ বেংক পাছবুক, বেংকৰ লাষ্ট 6 মাহৰ ষ্টেটমেণ্টটো লাগিব, হৈ যাব। এইখিনি ডকুমেণ্টছ সৈতে আৰু গেৰাণ্টাৰ এজন লগত লাগে। এইখিনি সৈতে লৈ পেলাই আপোনাৰ 3 ডেজত আপোনাৰ গোটেই ফাইল ক্লিয়াৰ হৈ যাব, 4 ডেজত গাড়ী ডেলিভাৰী ল'ব পাৰিব। ওকে, ঠিক আছে, আপোনালোকে এবাৰ চাই চিতি ল'ব। স্ক্ৰীণ নাম্বাৰ দি আছে, আপোনাক কণ্টেক্ট কৰিব। নতুন ষ্টক আহিলে আকৌ আহিম। চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো ভাল লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজি নতুন ভিডিঅ' আশা দি, জয়।